চবেই জানে গোটেই অল আছামত মাৰাত্মক এটা বেমাৰ বুলিয়ে ক'ব লাগে ড্ৰাগছ। আমাৰ শিৱসাগৰ মাজমজিয়াতে ড্ৰাগছ সেৱন সৰবৰাহ চলি আছে আজি কেইবাবছৰৰ পৰা আমি সকলোৱে গম পাওঁ। ইয়াতে দুই এজনক ধৰিছে, তাৰপাছত আকৌ তেওঁলোক মুক্ত হৈ গুচি যায়। যোৱাকালি আমাৰ ৭ নং ৱাৰ্ডত এখন ৰাজহুৱা সভা আছিলে, তালৈ আমাকো নিমন্ত্ৰণ কৰিছিলে। সেই ৰাজহুৱা সভাতে আমি শুনিলোঁ তাত এই দুজন ব্যক্তিয়ে ড্ৰাগছ সৰবৰাহ কৰি আছে, পাহি দে আৰু ধন দাস বুলি দুজন। তাৰে এই পাহি দে বোলাগৰাকীয়ে পিছত কৈছে, ৰাইজৰ আগত কৈছে যে মোক ধৰিও একো কৰিব নোৱাৰে, লাখ টকা দি পুলিচৰ পৰা আমি আকৌ ওলাই গুচি আহোঁ। গতিকে এই কথাটোৱে আমাক অতিকে মৰ্মাহত কৰিছে। যদি সঁচাকৈ তেখেতলোকে লাখ টকা দি পুলিচৰ পৰা যদি ওলাই আহে, তেতিয়াহ'লে পুলিচ প্ৰশাসন ইয়াত জগৰীয়া। আৰু যদি তেওঁ যদি মিছা কথা কৈছে, তেতিয়াহ'লে অতি সোনকালে পুলিচে তেওঁলোকক কৰায়ত্ব কৰিব লাগে। আৰু তেওঁলোক হৈছে ইয়াতে শিৱসাগৰতে ড্ৰাগছ ব্যৱসায় কৰা, কিন্তু তাতোকৈ বহুত ডাঙৰ ডাঙৰ ড্ৰাগছ ব্যৱসায়ী আছে, সেইবিলাকক অতি সোনকালে ধৰিব লাগে বুলি আমি শিৱসাগৰ সদৰ থানাত আজি এফআইআৰ দিছোঁ আৰু দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।